মোৰ প্ৰিয় ভাই ভনীসকল, আপোনালোক সকলোকে প্ৰভু যীশুৰ নামেৰে নমস্কাৰ জনাইছোঁ আৰু প্ৰভু যীশুৰ লগতে পিতৃ ঈশ্বৰক ধন্যবাদ জনাইছোঁ। মই অসমৰ MMB এগৰাকী লিডাৰ হিচাপে এই ভিডিঅ'ৰ যোগেদি আমাৰ অসম ৰাজ্যৰ যিমানবিলাক MMB অৰ্থাৎ মচিহ মন্থন বৈঠকৰ খৰি और सही শিক্ষা অৰ্থাৎ প্ৰভু যীশুৱে দি যোৱাৰ দৰে চিধা অৰ্থাৎ ঠিক ৰূপে আৰু সত্য আৰু শুদ্ধভাৱে দিয়া শিক্ষা অনুসৰণ কৰা প্ৰতিজনকে জনাব বিচাৰিছোঁ। MMB ডাইৰেক্টৰ ডেনিয়েল ৰাজক ঈশ্বৰে এই 21 শতিকাত সেৱক হিচাপে ঈশ্বৰৰ ৰাজ্যৰ উদ্দেশ্যে সেৱা কৰিবৰ বাবে নিযুক্ত কৰি প্ৰভু যীশুক গ্ৰহণ কৰা বিশ্বাসী সন্তানসকলক ওনেছিমৰ দৰে কামৰ উপকাৰী কৰি তুলিবৰ বাবে প্ৰভু যীশুৱে দিয়াৰ দৰে, পিতৰে দিয়াৰ দৰে, পৌলে দিয়াৰ দৰে অৰ্থাৎ প্ৰথম শতিকাত দিয়া শিক্ষাৰ দৰে 21 শতিকাত মচিহ মন্থন বৈঠকৰ দ্বাৰা দিয়া শিক্ষাও একেই। আৰু তেনেদৰে পবিত্ৰ আত্মাই ডেনিয়েল ৰাজৰ দ্বাৰা বৰ্তমান সময়ত প্ৰভু যীশুৰ সত্যৰ বাক্য ঠিক ৰূপে পালন কৰিবলৈ তেওঁৰ সন্তানবিলাকক আত্মিক জীৱনত নিপুণভাৱে তৈয়াৰী কৰি তুলিবৰ বাবে D12 শ্বৰ্ট টাইম বাইবেল কলেজৰ দ্বাৰা শিক্ষা দিয়াই প্ৰভু যীশুৰ লগত ৰূপান্তৰিত হ'ব পৰাকৈ প্ৰতিগৰাকী বিশ্বাসী অৰ্থাৎ তেওঁৰ মণ্ডলী অৰ্থাৎ কন্যাক প্ৰভু যীশুৰ লগত তোলা হ'ব পৰাকৈ যোগ্য কৰি তোলাৰ যি শিক্ষা 7 দিনত দি সম্পূৰ্ণ কৰিছে, ই সঁচাকৈয়ে আচৰিত মানিব লাগিব। আৰু এয়া একমাত্ৰ সম্ভৱ হয় ঈশ্বৰৰ ইচ্ছাৰেহে। বাইবেলৰ যি গভীৰ আৰু পুংখানুপুংখভাৱে শিক্ষা দিয়া হৈছে MMB D12 শ্বৰ্ট টাইম বাইবেল কলেজৰ দ্বাৰা, আপোনালোক কোনো বিশ্বাসীয়ে যদি বাইবেল কলেজত গৈ শিক্ষা লোৱাৰ কথা ভাবিছে, তেনেহলে MMB D12 শ্বৰ্ট টাইম বাইবেল কলেজলৈ যাওক আৰু শিক্ষা লওক। এই ভিডিঅ'টো চাই আপোনালোকে মোৰ প্ৰতি ভুল ভাৱ নল'ব। মই মাথো আপোনালোকে সত্য আৰু শুদ্ধ জ্ঞান পোৱাটোহে বিচাৰিছোঁ, যাতে আপোনালোকে ভুল পথত নগৈ শুদ্ধ পথত চলে আৰু ঈশ্বৰৰ ৰাজ্যত সোমাবলৈ পাৰে। আৰু মোৰ এই ভিডিঅ'টো চাই যদি অসম ৰাজ্যৰ কোনোৱে MMBৰ D12 শ্বৰ্ট টাইম বাইবেল কলেজলৈ গৈ শিক্ষা লোৱাৰ কথা ভাবিছে, তেন্তে মোৰ লগত যোগাযোগ কৰিব। মোৰ মোবাইল নম্বৰটো হ'ল 8135873686। আকৌ কৈছোঁ 8135873686। আপোনালোক সকলোলৈকে পুনৰ নমস্কাৰ জনাই ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলোৱে ভিডিঅ'টো মনোযোগ দি শুনাৰ লগতে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।
মোৰ এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোক সকলোৰে লগত প্ৰভু যীশুৰ অনুগ্ৰহ আৰু শান্তি থাকক। আমেন।